নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পিপি ছাৰৰ ক্লাছৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি জানুৱাৰী মাহৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন আলোচনা কৰিব গৈ আছোঁ। আপোনালোকে নিশ্চয় গম পাইছে যে আগন্তুক আহিবলগীয়া এডিআৰই পৰীক্ষাই হওক বা ডিএলএডৰ পৰীক্ষাৰ কাৰণে বৰ্তমানৰ কাৰেণ্ট এফেয়াৰ্ছবোৰ নাহে, আগৰ যি কাৰেণ্ট এফেয়াৰ্ছ আছে সেইবোৰে আহিব। পিছে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভণি কৰি দিয়া যাওক। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে হুইচ player has won the Australian Open Women's Single title for the year 2024? এইটো শুদ্ধটো কি হ'ব যে কোনজন খেলুৱৈয়ে অষ্ট্ৰেলিয়ান অপেন্স অৰ্থাৎ মহিলাৰ অষ্ট্ৰেলিয়ান অপেন্সৰ ছিংগল টাইটেল কি কৰিছিল, জয়ী হৈছিল। এইটোৰ শুদ্ধ উত্তৰটো কি? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ। আৰিয়ানা সাবলেংকা হৈছে ইয়াৰ শুদ্ধ উত্তৰ। It is organized at Melbourne Park in Australia. অষ্ট্ৰেলিয়াৰ মেলবাৰ্ণ পাৰ্কত এই খেলটো কি হৈছিল, অনুষ্ঠিত হৈছিল। তাৰপিছত দ্য অষ্ট্ৰেলিয়ান অপেন ষ্টাৰ্টেড ইন 1905। অৰ্থাৎ এই কথাটো মনত ৰাখি থৈ দিব যে অষ্ট্ৰেলিয়ান অপেন কিমান চনৰ পৰা আৰম্ভণি হৈছিল। এইবোৰ জিকেৰ প্ৰশ্নত যায়, তথাপিও আহিব পাৰে। তাৰপিছতো প্ৰশ্ন যে 2 নম্বৰ, হাউ মেনি টাইমছ ইন এ ইয়াৰ গেলেণ্ট্ৰি এৱাৰ্ড আৰ এনাউন্সড? সুধিছে যে আমাৰ যে গেলেণ্ট্ৰি এৱাৰ্ড আছে অৰ্থাৎ মানে সাহসী পুৰস্কাৰ যোনটো, সেই সাহসী পুৰস্কাৰ কিমানবাৰ দিয়া হয় বছৰত, এক বছৰত কিমানবাৰ দিয়া হয়? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৈছে ইয়াৰে শুদ্ধ উত্তৰ। এক বছৰত 2বাৰ দিয়া হয়। সেই দিন দুটা হৈছে 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱস আৰু 26 জানুৱাৰী অৰ্থাৎ গণতন্ত্ৰ দিৱসৰ দিনা। আপোনালোকে যদি চাই যে গেলেণ্ট্ৰি এৱাৰ্ডবোৰ নিম্ন ক্ৰমত সজোৱা আছে। প্ৰথমটো হৈছে পৰমবীৰ চক্ৰ, 2 নম্বৰটো হৈছে অশোক চক্ৰ, 3 নম্বৰটো মহাবীৰ চক্ৰ, 4 নম্বৰটো কীৰ্তি চক্ৰ আৰু 5 নম্বৰ বীৰ চক্ৰ আৰু 6 নম্বৰ হৈছে সৌৰ চক্ৰ। মনত ৰাখিব। তাৰপিছৰটো প্ৰশ্ন 3 নম্বৰ, ইণ্ডিয়ান আৰ্মি ডে ইজ চেলিব্ৰেটেড অন 15 জানুৱাৰী ইন অনাৰ অফ হুম? সুধিছে যে ভাৰতীয় আৰ্মি দিৱস 15 জানুৱাৰী তাৰিখে পালন কৰা হয় কাৰ কাৰণে, আচলতে কাৰ ৰেচপেক্টত সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জেনেৰেল KM চাৰিপ্পা হৈছে ইয়াৰ শুদ্ধ উত্তৰ। তেওঁক সন্মান জনাই 15 জানুৱাৰীৰ দিনা ইণ্ডিয়ান আৰ্মি ডে চেলিব্ৰেট কৰা হয়। তেওঁ আছিল ফাৰ্ষ্ট ইণ্ডিয়ান কমাণ্ডাৰ ইন চিফ অফ ইণ্ডিয়ান আৰ্মি, কথাটো মনত ৰাখি থৈ দিব। আৰু 76th ইণ্ডিয়ান আৰ্মি ডে ৱাজ চেলিব্ৰেটেড 15th জানুৱাৰী 2024 ইন লক্ষ্ণৌ, উত্তৰ প্ৰদেশ। 76 সংখ্যক আৰ্মি ডে চেলিব্ৰেট কৰা হৈছে 15 জানুৱাৰীৰ দিনা লক্ষ্ণৌৰ উত্তৰ প্ৰদেশত। মনত ৰাখিব। তাৰপিছৰটো প্ৰশ্ন 4 নম্বৰ, দ্য বুক গান্ধী এ লাইফ ইন 3 কেম্পেইনছ ইজ অথৰ্ড বাই? এই গ্ৰন্থখনৰ আচলতে লেখক কোন সুধিছে। এই গ্ৰন্থখনৰ লেখক হৈছে MJ আকবৰ হৈছে ইয়াৰ শুদ্ধ উত্তৰ। তেওঁৰ আৰু 2খন কিতাপৰ নাম কৈছে, সেই 2খন হৈছে নেহেৰু দ্য মেকিং অফ ইণ্ডিয়া, তাৰপিছত 2 নম্বৰটো হৈছে কাশ্মীৰ বিহাইণ্ড দ্য ৱেল। মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপিছৰটো প্ৰশ্ন 5 নম্বৰ, হু হেজ বিন এপইণ্টেড এজ দ্য ফাৰ্ষ্ট ওমেন ডাইৰেক্টৰ জেনেৰেল অফ চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ফ'ৰ্চ? মনত ৰাখিব, চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চক চমুকৈ CISF বুলিও জনা যায়। ফাৰ্ষ্ট ওমেন ডাইৰেক্টৰ জেনেৰেল কোন সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নীনা সিংহ। তেওঁ আছিল ফাৰ্ষ্ট ওমেন ডাইৰেক্টৰ জেনেৰেল। CISFৰ কি হৈছিল ইষ্টাব্লিছমেণ্ট যদি চাই আপোনালোকে কিমান ডেটত, 10 মাৰ্চ 1969 চনত, আৰু হেডকোৱাৰ্টাৰ্ছ ক'ত আছে? নতুন দিল্লী। তাৰপিছৰটো প্ৰশ্ন 6 নম্বৰ, হোৱাট ইজ দ্য ইণ্ডিয়াছ ৰেংক ইন ষ্টিল প্ৰডিউচিং গ্ল'বেলি? অৰ্থাৎ সুধিছে ৱৰ্ল্ডৰ ভিতৰত ষ্টিল প্ৰডিউচ ক্ষেত্ৰত ইণ্ডিয়া কেই নম্বৰ স্থানত আছে? ইয়াৰ শুদ্ধ উত্তৰটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৈছে ইয়াৰ শুদ্ধ উত্তৰ, ছেকেণ্ড। ইণ্ডিয়া 2 নম্বৰ স্থানত আছে। প্ৰথম স্থানত কোন আছে? প্ৰথম স্থানত চাইনা আছে। তাৰপিছৰটো প্ৰশ্ন 7 নম্বৰ, হুইচ ইজ দ্য ফাৰ্ষ্ট মিছন অফ দি ইয়াৰ 2024 লঞ্চড বাই ইছৰ'? সুধিছে 2024 বৰ্ষত ইছৰ'ৰ
প্ৰথমটো মিছন কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৈছে কাৰেক্ট এনসাৰ XPO সেট মনত ৰাখিব XPO সেট সম্পূৰ্ণ নামটো এক্স-ৰে পোলাৰিমিটাৰ স্যাটেলাইট এই মিছনটোৰ জৰিয়তে আসলতে কি কৰা হৈছে এই মিছনটো কিয় কৰা হৈছে দিস স্যাটেলাইট উইল ষ্টাডি ৰেডিয়েশ্যন ইন স্পেচ অৰ্থাৎ মহাকাশৰ বিকিৰণসমূহৰ বিষয়ে ষ্টাডি কৰিব এই স্যাটেলাইটখনে তাৰ পিছৰটো প্ৰশ্ন 8 নম্বৰ তাৰ লগতে আপোনালোকে অলপ জানি থৈ দিওক যে ইছৰোৰ বিষয়ে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰোৰ ফুল ফৰ্মেশ্যন হৈছিল 15 আগষ্ট 1969 চনত হেডকোৱাৰ্টাৰ্ছ আছে বেংগালুৰু ফাউণ্ডাৰ হৈছে বিক্ৰম সাৰাভাই আৰু চেয়াৰমেন হৈছে মিষ্টাৰ এছ সোমনাথ মনত ৰাখি থৈ দিব এইকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন জিকে লগতো আহি যাব পাৰে বন্ধু-বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল লাগি আছে ভিডিঅ'টো এটা নিশ্চয় লাইক কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ' মোক আৰু পাই থাকিব বিচাৰে তেতিয়াহ'লে আপুনি যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক তাৰ পিছৰটো প্ৰশ্ন হু হেজ ৱন দ্য ৱৰ্ল্ড আৰ্চাৰী এৱাৰ্ড এইটো শুদ্ধ উত্তৰটো কি হ'ব কোনে ৱৰ্ল্ড আৰ্চাৰী এৱাৰ্ড জয়ী হৈছিল এইটো শুদ্ধ উত্তৰটো হৈছে শীতল দেৱী হৈছে শুদ্ধ উত্তৰ শীতল দেৱী বিকাম দ্য ফাৰ্ষ্ট আৰ্চাৰ ফ্ৰম ইণ্ডিয়া টু ৰিচিভ দ্য ৱৰ্ল্ড আৰ্চাৰী এৱাৰ্ড কথাটো মনত ৰাখি দিব তেওঁ হৈছিল প্ৰথমগৰাকী ভাৰতীয় যিয়ে নেকি আচলতে ৱৰ্ল্ড আৰ্চাৰী এৱাৰ্ড জয়ী হৈছে তাৰ পিছৰটো প্ৰশ্ন 9 নম্বৰ হুইচ অফ দি ফলোয়িং কাণ্ট্ৰি ইজ ৱৰ্ল্ড লাৰ্জেষ্ট মিল্ক প্ৰডিউচাৰ সুধিছে তলৰ দেশসমূহৰ ভিতৰত কোনটো কাণ্ট্ৰিয়ে আচলতে আটাইতকৈ বেছি পৰিমাণে দুগ্ধ উৎপাদন কৰে বা গাখীৰ উৎপাদন কৰে এইটো শুদ্ধ উত্তৰটো কি হ'ব এইটো শুদ্ধ উত্তৰটো হৈছে 1 নম্বৰত আছে ইণ্ডিয়া কথাটো মনত ৰাখি থৈ দিব তাৰপিছত 2 নম্বৰত আছে আমেৰিকা আৰু 3 নম্বৰত আছে চাইনা এই কথাটো মনত ৰাখি থৈ দিব তাৰ পিছৰটো প্ৰশ্ন আহিল 10 নম্বৰ হুইচ অফ দিছ কাণ্ট্ৰিজ ইজ নট এ পাৰ্ট অফ ব্ৰিক্স আপোনালোকে ব্ৰিক্সৰ কথা নিশ্চয় শুনিছে যে ব্ৰিক্সত কেইটা বৰ্তমান ব্ৰিক্সত কি আছে 5খন দেশ আছে হয়নে নহয় এতিয়া সুধিছে কোনখন দেশ আচলতে ব্ৰিক্সৰ আণ্ডাৰত নাই ইয়াতে থকাৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বাংলাদেশ ব্ৰিক্সত নাই 2006 চনত ব্ৰিক্সৰ গঠন হৈছিল ব্ৰিক্স প্ৰথমতে 4খন ব্ৰিক বুলি জনা গৈছিল 4খন ৰাষ্ট্ৰ লগ হৈছিল তাতে ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া আৰু চাইনা লগ হৈছিল তাৰপিছত 2010 চনত ব্ৰিকৰ লগত আচলতে কি হ'ল সাউথ আফ্ৰিকা জইন হ'ল আৰু সাউথ আফ্ৰিকা জইন হোৱাৰ পাছত তাৰ নাম নতুনকৈ ব্ৰিক্স হৈ পৰিছে তাৰ পিছৰটো প্ৰশ্ন 11 নম্বৰ হুৱেৰ ইজ দ্য আইলেণ্ড হনচু লোকেটেড হনচু আইলেণ্ড ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন চি হৈছে ইয়াৰ শুদ্ধ উত্তৰ জাপানত অৱস্থিত এইখন আইলেণ্ড তাৰ পিছৰটো প্ৰশ্ন দ্য ফাৰ্ষ্ট মিলিটাৰী স্কুল ফৰ গাৰ্লছ ইন দ্য কাণ্ট্ৰি ৱাজ অপেণ্ড ইন হুইচ ষ্টেট সুধিছে ভাৰতৰ কোনখন চহৰত আচলতে প্ৰথমখন গাৰ্লছ মিলিটাৰী স্কুল আছে অৰ্থাৎ মহিলা সৈনিক প্ৰশিক্ষণ কেন্দ্ৰ এইটো শুদ্ধ উত্তৰটো কি হ'ব এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হৈছে কাৰেক্ট এনসাৰ উত্তৰ প্ৰদেশত আছে সেই স্কুলখনৰ নাম হৈছে চামবীৰ গুৰুকুল গাৰ্লছ মিলিটাৰী স্কুল মনত ৰাখিব আৰু এইটো ক'ত অৱস্থিত উত্তৰ প্ৰদেশৰ বৃন্দাবনত তাৰ পিছৰটো প্ৰশ্ন আহিব 13 নম্বৰ হাউ মেনি পাৰ্চনছ ৱেৰ এৱাৰ্ডেড পদ্ম ভূষণ ইন 2024 সুধিছে যে কিমানজন ব্যক্তিয়ে 2024 বৰ্ষৰ পদ্মভূষণ এৱাৰ্ড পাইছিল এইটো শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ হ'ব ইয়াৰ কাৰেক্ট এনসাৰ 5 জনে আপোনালোকে মনত ৰাখিব যে টোটেল পদ্ম এৱাৰ্ড 2024 বৰ্ষত 132 জনক দিয়া হৈছে টোটেল পদ্ম এৱাৰ্ড বুলি কোৱাৰ লগে লগে পদ্ম এৱাৰ্ডত কি আছে পদ্মভূষণ আছে পদ্মশ্ৰী আছে আৰু পদ্ম বিভূষণ আছে হয় নহয় পদ্মভূষণ 5 জনক দিয়া হৈছে পদ্মশ্ৰী দিয়া হৈছে 110 গৰাকীক আৰু পদ্ম বিভূষণ দিয়া হৈছে 17 গৰাকীক তাৰ পিছৰটো প্ৰশ্ন 14 নম্বৰ ইন হুজ ওনাৰ ইজ পৰাক্ৰম দিৱস সেলিব্ৰেটেড অন 23rd জানুৱাৰী কাৰ
সন্মান জনোৱাই আচলতে পৰাক্ৰম দিৱস পালন কৰা হয় 23 জানুৱাৰীৰ দিনা এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৈছে ইয়াৰ কাৰেক্ট এনসাৰ সুভাষ চন্দ্ৰ বোস পৰাক্ৰম দিৱস সুভাষ চন্দ্ৰ বোসক সন্মান জনোৱাই পালন কৰা হয় কিমান চনৰ পৰা ষ্টাৰ্টেড হৈছে 2021 চনৰ পৰা এই দিৱস পালন কৰা হৈ আছে তাৰ পিছৰটো প্ৰশ্ন In which state was the Orange Festival 2024 held in January 24? এটোৰ এনসাৰটো কি হ'ব যে 2024 বৰ্ষৰ অৰেঞ্জ ফেষ্টিভেল আচলতে কোন চহৰত পালন কৰা হৈছিল কোন ৰাজ্যত পালন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি হৈছে কাৰেক্ট এনসাৰ নাগালেণ্ডত পালন কৰা হৈছিল The main objective of organizing the Orange Festival is promote orange cultivation in the state. এই Orange Festival পালন কৰাৰ মুখ্য উদ্দেশ্য হৈছে যে অৰেঞ্জৰ যে উৎপাদন আছে সেই উৎপাদন বৃদ্ধি কৰোৱা সেইটো হৈছে তাৰ মুখ্য উদ্দেশ্য মনত ৰাখিব বন্ধু বান্ধৱীসকল আজিৰ বাবে এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়া ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি ভাবিছে এই ভিডিঅ'ৰ যিখিনি PDF আছে এই PDF খিনি আপোনাৰ প্ৰয়োজন তেতিয়াহ'লে আপোনালোকে আমাৰ এই ডেসক্ৰিপচন বক্সত থকা টেলিগ্ৰাম চেনেলটোত গৈ আপুনি এই PDFটো লৈ ল'ব পাৰিব কোনো প্ৰবলেম নাই একেবাৰে বিনামূলীয়া পাই যাব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ জৰিয়তে